নিশ্চয় আসলে আপোনালোকে চাব দুটা বৰ্ষ হৈছে আসলে বজাৰখনৰ যিসকল ব্যৱসায় যে ব্যৱসায় প্ৰতিষ্ঠানসকল সমূহ গঢ়ি লোৱা খুব দুটা বৰ্ষ আসলে অতিক্ৰম কৰিছে কিন্তু আপোনালোকে দেখিব ইমান ধুনীয়াকৈ এখন বজাৰ চাবুৱাৰ খুব সৰু ঠাই কিন্তু এই সৰু ঠাইখনত এখন ধুনীয়া ধুনীয়া এখন বজাৰ নিৰ্মাণ কৰিছিলে কিন্তু আজি তাৰিখত আপোনালোকে দুটা বৰ্ষৰ ভিতৰত আপোনালোকে চাব যে ইয়াতে মদৰ বটৰ তাৰ লগে লগে প্ৰস্ৰাৱগাৰ শৌচালয় বিভিন্নজনে আচলতে দেখিছোঁ ইয়াত যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলে আচলতে ইয়াতে প্ৰস্ৰাৱ কৰে কোনোবাই মদৰ আড্ডা পাতে গতিকে খুব দুৰ্ভাগ্যজনক বিষয় আচলতে মই চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই আহ্বান জনাব বিচাৰিম পৌৰসভা আৰু স্থানীয় বিধায়ক পুনাকণ বৰুৱা ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ আসলে বজাৰৰ যি ওপৰৰ দুটা মহল আছে দুটা মহল তেওঁলোকে বন্ধ কৰি দিয়ক অন্যথা ব্যৱসায়ীসকলক তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰক অন্যথা কিন্তু ইয়াত যি পৰিৱেশ সৃষ্টি হৈছে আচলতে আজি তাৰিখত মদৰ আড্ডা পাতিবলৈ লৈছে তাৰ লগে লগে শৌচালয় প্ৰস্ৰাৱগাৰৰ নিচিনা যি কাম কাজ কৰিছে আপোনালোকে দেখিব গতিকে মই আহ্বান জনাইছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে যাতে ওপৰ মহলাকেইটা বন্ধ কৰি দিয়ক অন্যথা নহ'লে ব্যৱসায়ীসকলক ব্যৱসায় কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক নহ'লে কিন্তু ছাত্ৰ সন্থাই আমি বহি নাথাকিম আমি নিজে গৈ পেলাই আচলতে তাত বন্ধ কৰি দিয়াৰ নিচিনা পৰিৱেশ আমি গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে টাউন কমিটি তাৰ লগে লগে বিধায়কক আমি আহ্বান জনাইছোঁ অন্যথা কিন্তু আমি নিজে আচলতে ছাত্ৰ সন্থাই বন্ধ কৰিবলৈ বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা